সাংসদগৰাকীয়ে মন্তব্য কৰিছে যে অখিল গগৈয়ে বা বিৰোধীয়ে নিজে তেওঁলোকৰ কথা বতৰাৰে বিজেপিক সুযোগ উলিয়াই দিয়ে কথাটো কিমান দূৰ সঁচা তেওঁলোকে সেই ধৰণে আকৰ্গজ হয় তেতিয়াহ'লে দিল্লীত যেনেকুৱা এটা পৰিৱেশ হ'ল সেনেকুৱা পৰিৱেশৰ সৃষ্টি অসমত নহ'ব বুলি আপুনি ক'ব নোৱাৰে আজমলৰ শৰণাপন্ন হ'লে কংগ্ৰেছ উদ্ধাৰ হ'ব নেকি সেই কথা ক'ব বিচাৰিছে নেকি সকলোৱে লগ লাগি তেওঁলোকে যিটো এতিয়া প্ৰগ্ৰাম লৈছে প্ৰত্যেকৰ চোতালে চোতালে যোৱা তাতো আমি প্ৰতিটো দলে যাওঁ তেওঁলোকে অকলে কিয় যাব লাগে আমি সকলোৱে লগ লাগি যাওঁচোন যে ইউডিএফৰ কাৰণে কংগ্ৰেছৰ ক্ষতি ভাৰতবৰ্ষৰ লগতে অসমত ক'তো হোৱা নাই আমি কেতিয়াও বিগ ব্ৰাদাৰ হিচাপে কোনো ধৰণৰ অহংকাৰী মন্তব্য নিদো শেহতীয়াকৈ যিটো এটা চৰ্চা আৰম্ভ হৈছে বিৰোধী ঐক্যক লৈ আকৌ এটা তৎপৰতা আৰম্ভ হৈছে তাৰ মাজতে অখিল গগৈ ডাঙৰীয়া কেতবোৰ মন্তব্য কৰিছে সংবাদমেল যোগে কংগ্ৰেছেও তাৰ প্ৰত্যুত্তৰ দিছে বিজেপিও এই প্ৰসংগত মন্তব্য কৰিছে মই পুনৰ আলোচনালৈ আহিম মই জয়ন্ত গোস্বামীৰ ওচৰলৈ যাম তাৰ পূৰ্বে অকণমান কামাখ্যা প্ৰসাদ তাছা তেওঁলোকৰ এগৰাকী জ্যেষ্ঠ নেতা সাংসদ তেখেতৰ ভাষ্য কিছু অংশ দেখুৱাই লৈছোঁ এওঁলোকৰ ভাষণ এওঁলোকৰ বক্তব্য শুনি নিজে লজ্জিত হৈছোঁ এজন ৰাজনৈতিক ব্যক্তি হিচাপে ৰাজনীতি বুলি নহয় যিকোনো মানুহে মোক কৈছে যে মোক বিয়া পাত বুলি কৈ আছে এতিয়া দৰাই বিয়া নেপাতেহে নেপাতে ছোৱালীজনীক অখিল গগৈহঁতৰ যিটো বক্তব্য এই বক্তব্যই আমাক উপকৃত কৰিছে আৰু উপকৃত কৰিব এই কথা নিশ্চিত থাকক যে ২৬ৰ নিৰ্বাচনত আমি সংখ্যাগৰিষ্ঠতালৈ জয়যুক্ত হ'ম কোনো ধৰণৰ বিৰোধীৰ শক্তি নাই কোনো ধৰণৰ ইচ্ছা নাই তেওঁলোকে বতাহত ঘূৰাই থ'ব খুজিছে আৰু মই ভাবোঁ যে নিৰ্বাচনলৈ তেওঁলোকে বাট চাই থাকে তেওঁলোকৰ নাজানো কি উদ্দেশ্য কিন্তু আশ্চৰ্যজনক কথা কোনোবাই ডেড লাইন দিছে কোনোবাই কিবা দিছে শব্দটো এনেকুৱা যে মোক বিয়া পাত দৰাই যদি বিয়া নাপাতে কি হ'ব ৰাজনীতিত এনেকুৱা ডেড লাইন দিয়া মই প্ৰথমবাৰৰ কাৰণে হৈছোঁ অপৰিপক্ক ব্যক্তিৰ যিটো ৰাজনৈতিক কথা বতৰা এইবিলাক জনসাধাৰণে বুজি পাইছে মই ভাবোঁ তেওঁলোকে কোনো কাৰণে ষ্টেণ্ড দিব নোৱাৰে এইটো লিখি ৰাখোঁ মই তাছা ডাঙৰীয়া মন্তব্যৰ প্ৰসংগৰে মই জয়ন্ত কুমাৰ গোস্বামী আপোনাৰ ওচৰলৈ গৈছোঁ অখিল গগৈ হওক বা লুৰিণ গগৈ হওক এওঁলোকৰ বক্তব্য বা এওঁলোকৰ যিবোৰ কাম সঁচাকৈ বিজেপিক উপকৃত কৰি আছে নেকি বা অনাগত দিনলৈও বিজেপিক উপকৃত কৰিব নেকি চাওক আচলতে বিৰোধীৰ যি স্থিতি আৰু বক্তব্য এই স্থিতি আৰু বক্তব্য হতাশাৰ বক্তব্য এইকাৰণে হতাশাৰ বক্তব্য অসমৰ জনসাধাৰণে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ কাম কাজৰ লগত নীতিৰ লগত আদৰ্শৰ লগত সম্পৃক্ত হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অহা সময়ছোৱাত অসমত যি এডভান্টেজ আসাম 2.0 ইয়াৰ জৰিয়তে সমগ্ৰ অসমলৈকে যি ইণ্ডাষ্ট্ৰিয়েল এক গ্ল'বেলাইজ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত যি উন্নয়নৰ কাৰণে কাম কাজ কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যি তৎপৰতাৰে আমাৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে আগবাঢ়ি গৈছে এই দুয়োটা সংগঠন শক্তি আৰু একে সময়তে চৰকাৰৰ নীতি আৰু আদৰ্শৰ লগত অসমৰ জনসাধাৰণ সম্পৃক্ত হৈছে আৰু সেইকাৰণে জনসাধাৰণৰ যি মুড অৰ্থাৎ জনসাধাৰণৰ গতিবিধি ইতিমধ্যে কংগ্ৰেছ দলকে আদি কৰি বিৰোধীৰ সকলো নেতৃত্বই বুজি পাইছে আৰু সেইকাৰণে তেওঁলোক হতাশাত ভুগিছে আৰু হতাশাত ভোগাৰ বাবে ইজনে সিজনক গালৈকে বলটো ঠেলিবলৈ চেষ্টা কৰিছে গায়েৰা মন্তব্য কৰিছে বা এই ধৰণৰ ডেডলাইন দিছে আপুনি মোক এটা কথা কওক ভাৰতীয় জনতা পাৰ্টিয়ে আমাৰ মিত্ৰ দলৰ আমাৰ সহযোগীসকলক আমি সহযোদ্ধা হিচাপে আখ্যা দিওঁ আমি কেতিয়াও বিগ ব্ৰাদাৰ হিচাপে মান্য নকৰোঁ বা গণ্য নকৰোঁ আমি আমাৰ যি মিত্ৰজোঁটৰ অন্যতম সতীৰ্থ অসম গণ পৰিষদ দল UPPL আমি এওঁলোকক আমি নিশ্চিতভাৱে সতীৰ্থ হিচাপে একত্ৰিতভাৱে আমি আগুৱাই যোৱাৰ কাৰণে সহযোদ্ধা হিচাপে আমি আখ্যা দিওঁ আমি কেতিয়াও বিগ ব্ৰাদাৰ হিচাপে কোনো ধৰণৰ অহংকাৰী মন্তব্য নিদোঁ গতিকে দীৰ্ঘদিন আমাৰ যি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে সফলতা লাভ কৰিছে আপুনি এটা কথা চাওক আমাৰ সংগঠন ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ মতে চলে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই আমাৰ সংগঠন আগুৱাই লৈ গৈ আছে একে সময়তে অসম গণ পৰিষদ দলৰ নীতি আদৰ্শৰে অসম গণ পৰিষদ দল পৰিচালিত হয় আৰু তেওঁলোকৰ নেতৃত্বই তেওঁলোকৰ দলক আগুৱাই লৈ গৈ আছে UPPLৰকো একেধৰণে আগুৱাই লৈ গৈ আছে গতিকে আমাৰ মাজত কোনো ধৰণৰ সংঘাত নাই আৰু কোনো ধৰণৰ শংকাও নাই এই কাৰণে শংকা নাই যে আমাৰ যি ৱৰ্ক এৰিয়া
আমাৰ ৱৰ্ক এৰিয়া নিৰ্দিষ্ট আছে গতিকে আমি নিজৰ নিজৰ ৱৰ্ক এৰিয়াত আমি কাম কাজ কৰি আছো আৰু সামগ্ৰিকভাৱে যেতিয়া নিৰ্বাচন আহিব আমি একেদিনাই একে সময়তে বহি আমাৰ নেতৃত্ব বহিব আৰু বহি চিট শ্বেয়াৰিঙৰ কথা বতৰাবিলাক আহিব এক মুহূৰ্ততে আমাৰ হাঁহি হাঁহি হাস্য বদনেৰে আমি নিৰ্বাচনৰ যুদ্ধলৈ নামি যাম আৰু নিশ্চিতভাৱে এই কথা বতৰাবিলাকে অসমৰ জনসাধাৰণে বিচাৰে একত্ৰিত শক্তিৰে অসমখন আগুৱাই নিয়াটো বিচাৰে আমি আশা কৰিম বিৰোধী শক্তিয়েও নিশ্চিতভাৱে অসমৰ জনসাধাৰণৰ মতামতক সন্মান জনাব লাগে অসমৰ জনসাধাৰণে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখনক দুগুণ আগুৱাই তিনিগুণ আগুৱাই নিবৰ কাৰণে যে প্ৰচেষ্টা হাতত লৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই প্ৰচেষ্টাৰ লগত একমতভাৱে একেলগে আগবাঢ়ি গৈছে আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে যি ধৰণেৰে সংগঠন শক্তিক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে তাৰ লগত আমাৰ লক্ষ লক্ষ কাৰ্যকৰ্তা একত্ৰিত হৈ কাম কাজ কৰিছে গতিকে জনসাধাৰণৰ যি মুড জনসাধাৰণৰ যি গতিবিধি জনসাধাৰণৰ যি আত্মিক চৰিত্ৰ এই চৰিত্ৰ নিশ্চিতভাৱে বিৰোধীও বুজি পোৱা উচিত আৰু সেই ধৰণে অসমখনৰ উন্নয়নৰ কাৰণে কাম কাজ কৰা উচিত মই আহ্বান জনাম নিশ্চিতভাৱে এখন গণতন্ত্ৰ এখন উচিত আৰু শুদ্ধ গণতন্ত্ৰৰ বাবে সুচাৰুৰূপে গণতন্ত্ৰ চলিবলৈ হ'লে শক্তিশালী বিৰোধীৰ প্ৰয়োজন আছে আৰু নিশ্চিতভাৱে বিৰোধীৰ এক হস্তীয়া ৰাজনীতি নকৰি এক ধনাত্মক ৰাজনীতিৰে ধনাত্মক দৃষ্টিভংগীৰে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত যে আগন্তুক এডভান্টেজ আছামৰ জৰিয়তে সমগ্ৰ অসমক এক নতুন ৰূপ দিবৰ কাৰণে যি নতুন প্ৰজ্ঞাৰ সাধনাৰে এক শক্তিশালী অসম গঢ়াৰ যি লক্ষ্য ধাৰণ কৰিছে এই লক্ষ্যৰ লগত বিৰোধীসকলো একত্ৰিত হওক আহক আমি অসমখন একেলগে শক্তিশালী ৰূপত গঢ়ি তোলো ঠিক আছে মই জয়ন্ত কুমাৰ দাস পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ নেছিম আহমেদ AIUDFৰ মুখপাত্ৰগৰাকীয়ে এটা কথা কৈছিল যে অখিল গগৈয়ে তেওঁ বা আপোনালোকৰ ৰাইজৰ দলে বিজেপিক সহায় কৰি আছে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া বিজেপিৰ সাংসদ তেখেতে এটা কথা কৈছে যে অখিল গগৈয়ে যিবোৰ কথা বতৰা তেওঁ কয় সেই কথা বতৰাবোৰে বিজেপিক উপকৃত কৰিছে অনাগত দিনতো উপকাৰ কৰিব ৰূপক দাস ডাঙৰীয়াই কৈছে যে অখিল গগৈৰ যিবোৰ কথা তেওঁৰ যিবোৰ কাম তাত ৰাইজৰ সন্দেহ আছে দৰাচলতে এতিয়া প্ৰশ্নটো এতিয়া এনে ধৰণৰ এটা হৈছে যে জনতাক অখিল গগৈয়ে বা ৰাইজৰ দলে বিভ্ৰান্ত কৰি আছে নেকি ক'ৰবাত এই যিটো এটা মিত্ৰতাৰ ঐক্যৰ কথা বাৰে বাৰে কয় তাত এটা অস্থিৰতা বাৰে বাৰে আপোনালোকৰ দলৰ ফালৰ পৰা আহিছে নেকি তো কেনেকৈ আহিব আপোনালোকে দেখিছে যে আমাৰ এই মিত্ৰতাটো কেতিয়া ভংগ হ'ল বাই ইলেকশ্যনৰ সময়ত হ'ল এই বাই ইলেকশ্যনৰ আগলৈকেতো মিত্ৰতা একেই আছিলে কাৰণ লোকসভাৰ নিৰ্বাচনৰ সময়ত আমাৰ যিটো বিৰোধী ঐক্য লগ লাগিলে সেই ঐক্য একেই আছিলে কিন্তু বাই ইলেকশ্যনৰ সময়তো কংগ্ৰেছৰ ফালৰ পৰাই এইটো ভংগ কৰা হ'ল কাৰণ এই আপোনাৰ বিহালী সমষ্টিত এনেকুৱা মানে পৃথিৱীত ক'তো নোহোৱা নোপোজা ঘটনা হৈছে যে প্ৰথমে কি লৈছে টিকট লৈছে তাৰপিছত গৈ পেলাই তেওঁ মানে কি কৰিছে জইন কৰিছে এনেকুৱা নোহোৱা নোপোজা ঘটনা গোটেই পৃথিৱীতে প্ৰথমে টিকট ল'ব তাৰপিছতহে গৈ পেলাই দলত যোগদান কৰিব সেই সময়খিনিত কি সিচুৱেশ্যন হৈছিল আপোনালোকে মিডিয়া মানুহ হিচাপে ভালকৈ জানে কাৰণ আপোনাৰ তেওঁলোকৰ যিজন প্ৰভাৰী আছিলে তেওঁলোকে এখন কমিটি বনাই দিছিলে যে এই কি দাস আছিলে তেওঁ CPIMৰ তেওঁক এইটো কোৱা হৈছিলে যে তেওঁক আমি নিদিওঁ বেলেগ কোনোবা XYZক দিয়া হ'ব গতিকে এই সিটটো আমাক দিব লাগে আৰু তাৰ কাৰণে কি কৰা হৈছিল এখন কমিটি বনাই দিছিলে 4জনীয়া কমিটি আৰু তেওঁলোকে কৈছিলে যে এই কমিটিয়ে যাক যিটো নাম ল'ব তেওঁকে টিকট দিয়া হ'ব বুলি কিন্তু শেষ মুহূৰ্তত কি কৰিলে সেই কমিটিখনকে তেওঁলোকে ডিনাই কৰি দিলে কমিটি যেতিয়া ডিনাই কৰি দিলে এই আপোনাৰ আগৰ যিজন মানে 8বাৰকৈ হাৰিছে তেওঁক বাদ দি পেলাই বেলেগ এজনক দিবলৈ প্ৰস্তাৱ কৰা হ'ল কিন্তু সেইটোতো তেওঁলোকে মান্তি নহ'ল নোহোৱাৰ কাৰণে কি হ'ল ঐক্যটো আপোনাৰ ভংগ হ'ল আৰু এই ব্লেমটো এতিয়া আমাৰ দললৈ ঠেলিবলৈ আহিছে আমাৰ দলেতো বাৰে বাৰে কৈ আছোঁ যে আমি একগোট হ'ব লাগে একগোট নহ'লে কি হ'ব আমি 26লৈ কি কৰোৱা হ'ব আল্টিমেটলি বিজেপিক ৱকঅভাৰ দিব লাগিব গতিকে সকলোৱে একগোট হৈ যদি এখন নাৱত আমি যাবলৈ আৰম্ভ কৰোঁ তেতিয়াহে আমি গৈ সিটো পাৰ গৈ পাম যদি আমি প্ৰত্যেকে নিজৰ নিজৰ নাও নিবলৈ যাওঁ ধুমুহাই আমাক তছনছ কৰি পেলাব আমি সেইটোৱে বাৰে বাৰে ক'বলৈ গৈ আছোঁ আৰু সেইটো কোৱাৰ কাৰণে আমাক ব্লেম দিয়া হৈ আছে কি যে আমি এইবিলাক আৰম্ভ কৰিছোঁ যে বিৰোধী ঐক্যৰ মাজত মানে ভাঙোন আনিবলৈ আমি চেষ্টা কৰিছোঁ এইটোতো সম্পূৰ্ণ এটা একদম মানে ভিত্তিহীন কথা আপোনাৰ যি দলেই নহওক কংগ্ৰেছে হওক বা UDF হওক যি দলেই নহওক এইবিলাক ভিত্তিহীন কথা আনিছে
কোনো কাৰণতে আমাৰ দলে এই কৰে আমি বৰঞ্চ আমি চেষ্টাহে কৰি আছোঁ যাতে সকলো একগোট হৈ পেলাই আমি ফাইট কৰিব পাৰোঁ বিজেপিৰ বিৰুদ্ধে। মই ৰূপক দাস ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে জয়ন্ত কুমাৰ দাসে যি ধৰণে কথাখিনি কৈছে, তেওঁলোকে ক'ব বিচাৰিছে যে তেওঁলোকে এটা পৰামৰ্শ দিছে, কিন্তু সেই পৰামৰ্শটো কংগ্ৰেছে ভুলকৈ ভাবিছে বা কংগ্ৰেছে বুজি পোৱা নাই। চাওক, কথাবিলাক হ'ল এতিয়া তেওঁলোকে যিটো কৈছে, কিন্তু আমি যদি 2021 উভতি যাওঁ তেতিয়াহ'লে দেখিব যে তেতিয়া আমি যেনেকৈ আজি তেওঁ কৈছে যে দিল্লীত 15টা ছিট যদি কংগ্ৰেছে মানে আপৰ লগত সন্মিলিতভাৱে খেলিলে হয় 15টা ছিট আহি আজি চৰকাৰ তাতে আপৰে হ'ল বুলি ক'বলৈ বিচাৰিছে। তেতিয়াহ'লে তেওঁ এই কথাখিনি তেখেতৰ নিশ্চয় মনত পৰিব যে 2021 চনত অসমৰ যিটো বাতাবৰণ আছিল তেতিয়াহ'লে হয়তো আজি শাসকীয় পক্ষত কিন্তু বেলেগ থাকিলেহেঁতেন। সেইটো মই উত্তৰ দিব লাগিব দেই, কাৰণ তেতিয়াও এই যিখিনি বহুকেইটা আমি সমষ্টিত 1200, 1500, 500, 800 এনেকুৱা ভোটৰ কাৰণে আমি হাৰিছিলোঁ। আৰু এই যিটো অসম জাতীয় পৰিষদ বা ৰাইজৰ দল তেওঁলোকে যিবিলাক কেণ্ডিডেট দিছিলে, তেওঁলোকৰ যিবিলাক প্ৰাৰ্থী আছিলে তেওঁলোকে যিখিনি ভোট পাইছিলে, তেওঁলোকৰ যদি সেই প্ৰাৰ্থীজন নাথাকিলে হয় সেইখিনি মানে বিজেপি দলৰ বিজেপি বিৰোধী ভোট আছিলে, সেই ভোটখিনি তেতিয়া ক'লৈ চুইং হ'লে সেইখিনি ডেফিনেটলি কংগ্ৰেছলৈ চুইং হ'লে। সেই বস্তুটো হ'লে চৰকাৰখন কংগ্ৰেছৰ হ'লহেঁতেন, কিন্তু সেইটো নহ'ল। এই ধৰণৰ কথাবিলাক তাত আছে। তেওঁলোকে ভুল কৰিছিল, সেইটো ভুল বুলি তেওঁলোকে হয়তো পিছত উপলব্ধি কৰিছে যে আমি এইটো ভোট বিভাজন হোৱাৰ কাৰণে বেলেগে সুবিধা পালে। তাৰপিছত তেওঁলোকে এটা সন্মিলিত ব্যৱস্থাৰ কাৰণে চেষ্টা কৰিলে বা তাতে কংগ্ৰেছৰো সেই যিটো তেওঁলোকৰ এটা ইচ্ছা আছিলে বা কংগ্ৰেছৰো তেনেকুৱা ইচ্ছা আছিলে আমি সন্মিলিত হ'লোঁ। কিন্তু এই যিটো আজি হেৰি কথা আমাৰ কৈ থকা হৈছে বিহালীৰ কথা, তেওঁলোকে এনেকুৱা এজন মানুহক নিৰ্বাচনৰ 7 দিন আগলৈকে 10 দিন আগলৈকে প্ৰক্ষেপ কৰি ৰাখিলে, যোনে জীৱনকালত 8টা নিৰ্বাচন খেলিছে, ক'তো তেওঁ বিজয়ৰ হাঁহি মাৰিব পৰা নাই আৰু তেওঁ কিমান ভোট পাইছে সেইটো জানে। কিন্তু আমি সেই বস্তুটো আমি দেখাই আনিলোঁ যে বিহালীত আমি জয় হ'ব পৰা পৰিৱেশ আছে, আমি অলপ ভোটত হাৰিছোঁ আৰু সেই পৰ্যায়লৈকে কংগ্ৰেছে লৈ গৈছে। তাৰমানে বিজেপি বিৰোধী তাতে কিমান মানুহ আছে সেই কথাটো তাত প্ৰমাণ হৈ গৈছে। এতিয়া অনাগত ভৱিষ্যতত আজি মই এটা কথা আপোনাক মনত পেলাই দিওঁ, নলবাৰী সদৰ সমষ্টিটো সদায় কংগ্ৰেছৰ বিৰোধী সমষ্টি আছিলে, কিন্তু নগেন শৰ্মা যেতিয়া বম ব্লাষ্টত ঢুকালে তাৰপিছত যেতিয়া নিৰ্বাচন হ'ল তাত প্ৰয়াত ডক্টৰ ভূমিধৰ বৰ্মন ডাঙৰীয়াই এই উপ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু তেওঁ প্ৰায় 4,500 মান ভোটত পৰাজিত হৈছিল শাসকীয় পক্ষৰ হাতত। তেতিয়া অলকা দেশাই তাত MLA হিচাপে তাৰ পৰা বিধায়িকা হিচাপে তেওঁ নিৰ্বাচিত হৈছিল সেই নিৰ্বাচনত। কিন্তু সেই আমি যদি পৰাজিতও হ'লোঁ, কিন্তু সেই নলবাৰীত যে কংগ্ৰেছ জিকিব পাৰে তাৰ কিন্তু ভেটিটো সেই 1999 চনত হোৱা উপ নিৰ্বাচনে কিন্তু তাক গঢ়ি তুলিছিল আৰু তাৰ ফলশ্ৰুতিত 2001 চনত আমি নলবাৰী সমষ্টিত কিন্তু আমি আমাৰ বিধায়ক আনিবলৈ সক্ষম হৈছিলোঁ। এই ধৰণৰ বহু কথা আছে। এতিয়া এই কথাবিলাক আমি এতিয়া বহুদিন ৰাজনীতি কৰিছোঁ, 31টা বছৰ কংগ্ৰেছক দিছোঁ, 1994 চনৰ পৰা নিৰৱচ্ছিন্নভাৱে আজি কংগ্ৰেছ দলৰ লগত লাগি আছোঁ আৰু কংগ্ৰেছ কৰিছোঁ। কংগ্ৰেছৰ কথাবিলাক আমি একদম সূক্ষ্মভাৱে অধ্যয়ন কৰিছোঁ বা দেখিছোঁ, আমি দেখি বহু কথা শিকিছোঁ। এতিয়া সেই কথাবিলাক বুজি পাব লাগিব আৰু কিছুমান মানুহৰ ধৰক এতিয়া বুজিবলৈ অসুবিধা হৈছে, তেওঁলোকো সময় হ'লে হ'ব। এনেকুৱা কথা নহয় যে ভোটে কলটো পকাব পাৰিব, এনেকুৱা কথা নহয়, সময় লাগিব। সময় হৈছে চবতকৈ শক্তিশালী বস্তু, সময়ৰ লগে লগে কথা হ'ব। কিন্তু এই ধৰণৰ যিবিলাক কথা, এই কথাবিলাক আছে, সেই কথাবিলাক যাতে সকলো দলে এতিয়া চিন্তা কৰিব লাগিব। তেওঁলোকেও অকল টিভিৰ কেমেৰা সন্মুখত বা প্ৰেছ মিট পাতি পেলাই কথা ক'লেই নহ'ব। আমি কিন্তু নিজৰ সংগঠন প্ৰতিটো বিৰোধী ঐক্যত থাকিব বিচৰা দলেই কিন্তু নিজৰ শক্তি বৃদ্ধি কৰিব লাগিব। এইটোৰ কাৰণে কিন্তু তেওঁলোকে সকলোৱে ব্যৱস্থা ল'ব লাগিব আৰু এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত যদি ৰাইজক আমি চুব নোৱাৰোঁ, ৰাইজৰ কাষলৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু আমি সফল হ'ব নোৱাৰিম। আলোচনা কৰি আছোঁ বিৰোধী ঐক্য প্ৰসংগত, কাৰণ পুনৰ এটা চৰ্চা, পুনৰ এটা বাতাবৰণ বিৰোধীৰ ফালৰ পৰা সৃষ্টি কৰা দেখা গৈছে। সন্মুখত 26 লক্ষ্য কৰি লোৱা গৈছে। মই আকৌ এবাৰ নেছিম আহমেদ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে আপোনালোকে এটা পৰামৰ্শ কংগ্ৰেছ দলক দিছে। AIUDF দলে আশা কৰে নেকি যে কংগ্ৰেছে সেই পৰামৰ্শ মানিব বা AIUDFক আকৌ এবাৰ বিশ্বাসত লৈ AIUDFৰ সৈতে এটা মিত্ৰতা কৰিব? কি চিন্তাৰে AIUDFে এই আশা পালি ৰাখিছে? নাই, আমি আশা কৰি ৰখা নাই, আমি পৰামৰ্শহে দিছোঁ। এইকাৰণে পৰামৰ্শ দিছোঁ যে যিকোনো প্ৰকাৰে 26ৰ নিৰ্বাচনত বিজেপিক অসমৰ পৰা আঁতৰাব লাগিব। তাৰ কাৰণে এই পৰামৰ্শটো আগবঢ়াইছোঁ। এতিয়া পৰামৰ্শটো মানা
সিদিনাখন আপুনি চাইছেই কংগ্ৰেছৰ ৱৰ্কিং প্ৰেচিডেণ্ট মানে জাকিৰ হুছেইন সিকদাৰে কৈছে যে আমি কাৰোবাৰ পৰামৰ্শ শুনিব পাৰোঁ, মানা নামানা তেওঁলোকৰ কথা, কিন্তু মই যিটো পৰামৰ্শ দিছোঁ এই পৰামৰ্শটো যদি সঁচাকৈ তেওঁলোকে লয় তেতিয়াহ'লে অন্তত দিল্লী বা মহাৰাষ্ট্ৰ মই জানিব বিচাৰিছোঁ এইটো আপোনাৰ ব্যক্তিগত পৰামৰ্শ নে দলীয় পৰামৰ্শ? নাই নাই, এতিয়া যিহেতু মই ইউডিএফ দলৰ মুখপাত্ৰ হিচাপে ইয়াত বহিছোঁ, এতিয়াতো আৰু মই নাছিম আহমেদ হিচাপে ইয়াত বহা নাই, মই ইউডিএফ দলৰ মুখপাত্ৰ হিচাপে মই এইটো পৰামৰ্শ দিছোঁ। আৰু দলীয় সিদ্ধান্ত দলীয়ৰ মাজত আলোচনা হৈ পেলাই এইটো সিদ্ধান্ত দিয়া নাই বা এইটো পৰামৰ্শ দিয়া নাই। মই ইউডিএফ দলৰ মুখপাত্ৰ হিচাপে মই এই পৰামৰ্শটো দিছোঁ, 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হৈছে অলপ আগতে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে যিখিনি কথা উপস্থাপন কৰিছে, মই যিটো বুজি পাইছোঁ যে গোটেইখিনি কথাটো হৈছে এটা আত্মসন্তুষ্টিহে। এই আত্মসন্তুষ্টিৰ বাহিৰে বেলেগ কোনো কথা তেওঁ বা তেখেতৰ মুখেদি প্ৰকাশ কৰা নাই। আপুনি বিহালীৰ কথা কৈছে, সেই বিহালীৰ নিৰ্বাচনৰ কথাটো যিটো বাই ইলেকশ্যনৰ কথাটো গোটেই কথাটো আত্মসন্তুষ্টি। 21 নিৰ্বাচনৰ যিটো তেখেতে কথাবিলাক কৈছে যে উজনি অসমত ছিটবিলাক এই ৰাইজৰ দলৰ কাৰণে আপোনাৰ জাতীয় পৰিষদৰ কাৰণে তেওঁলোকে হাৰিছে, সেই কথাখিনি কৈ পেলাই এতিয়া হয় বুজি পাইছে, কিন্তু এইটো আত্মসন্তুষ্টি লোৱাৰ বাহিৰে বেলেগ একো নহয়। সেইকাৰণে মই পুনৰাই কৈছোঁ আত্মসন্তুষ্টি বাদ দিয়ক আৰু অহংকাৰ এই দুটা বস্তু বাদ দিয়ক। বাদ দি পেলাই হাতে কামে লাগি যিকোনো প্ৰকাৰে এতিয়াতো আপোনালোকে আৰু ব্লেম দিব নোৱাৰে যে ইউডিএফৰ কাৰণে বিজেপি আহিল। এই ব্লেমটো কিন্তু অসমৰ মানুহে আৰু মানি নলয়, আৰু এই কথাটো কেতিয়াও মানি নলয়, কাৰণ এই বস্তুটো পৰীক্ষা নিৰীক্ষা কৰি পেলাই অলৰেডি ইতিমধ্যে এইটো শেষ হৈ গৈছে যে ইউডিএফৰ কাৰণে কংগ্ৰেছ হাৰি নাযায়, বিজেপি নাহে, কাৰণ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত ইউডিএফ নাই। গতিকে অসমতো সেই পৰীক্ষাটো আমি দি পেলাই অলৰেডি পাছ কৰি আহিছোঁ বাই ইলেকশ্যনত, আৰু 21 নিৰ্বাচনতো সেই পৰীক্ষাত আমি পাছ কৰি আহিছোঁ। গতিকে সেইকাৰণে আমি নিৰবিচ্ছিন্নভাৱে আমি কাম কৰি গৈ আছোঁ যে আমি কেনেকৈ 26ত আমি আমাৰ শক্তি বৰ্তমান যিখিনি শক্তি আছে তাতকৈ আৰু বেছি শক্তিশালী হ'ব পাৰোঁ। এটা বছৰ আমাৰ হাতত আছে, যদি সম্ভৱ হয় এনেকৈ আজমল চাহাবক তেখেতে এখন এপইণ্টমেণ্ট লৈ পেলাই, ভূপেন বৰা ডাঙৰীয়া অসমৰ সভাপতি কংগ্ৰেছৰ, তেখেতে যদি এপইণ্টমেণ্ট লৈ পেলাই তেখেতৰ লগত সাক্ষাৎ কৰি চৰি কয় আৰু যদি আগবাঢ়ি আহে তেনেহ'লে ভাল হ'ব। আৰু এটা কথা, জয়ন্ত কুমাৰ গোস্বামী ডাঙৰীয়া এটা কথা খুব ধুনীয়া কথা কৈছে বিজেপিৰ মুখপাত্ৰ ডাঙৰীয়া, যে তেখেতসকলৰ যিটো সাংগঠনিক ভেটি এইটো স্বীকাৰ কৰোঁ। বিজেপিৰ এটা বস্তু সকলোতকৈ ডাঙৰ ভাল, এইটো হৈছে তেওঁলোকৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী, আৰু এই সাংগঠনিক ভেটি শক্তিশালীৰ কাৰণ এটাই, তেওঁলোক চৰকাৰত আছে, গতিকে সেইটোৰ কাৰণে তেওঁলোকে সাংগঠনিক ভেটিটো শক্তিশালী কৰি গৈ আছে। কিন্তু তেওঁলোকৰ যিবিলাক কথা, তেওঁলোকৰ যিবিলাক প্ৰতিশ্ৰুতি, আজিও কিন্তু প্ৰতিশ্ৰুতিবিলাক আমাৰ কি কয় তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিবিলাক কিন্তু এতিয়ালৈকে হৈ উঠা নাই। যেনেকৈ মই যদি জয়ন্ত কুমাৰ গোস্বামী ডাঙৰীয়াক মনত পেলাই দিওঁ যে আপোনাৰ সোণোৱাল চৰকাৰ যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিলে, তেখেতে কিন্তু তেতিয়া কিন্তু আপোনালোকে বৃহৎ আকাৰত গুৱাহাটীত বিভিন্ন পৃথিৱীৰ বিভিন্ন জেগাৰ পৰা মানুহ আনি পেলাই যিখন মিটিং কৰি আপোনালোকে টুইন টাৱাৰ বনাব বুলি কৈছিলে, আজিলৈকে কিন্তু টুইন টাৱাৰৰ খুঁটাও কিন্তু হৈ উঠা নাই। বা অসমক আপোনাৰ যিটো আপোনাৰ মানে ডেভেলপমেণ্টৰ ক্ষেত্ৰত আপোনাৰ উদ্যোগ যিটো ইণ্ডাষ্ট্ৰিয়েল হিচাপত যিটো আগবঢ়াই লৈ যোৱাৰ কাৰণে যিখিনি কৰিব লগা আছিল আপোনালোকে কিন্তু কৰিব পৰা নাই। আনকি অকল এয়াই নহয় যে অসমখনক উন্নতিৰ শিখৰত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিজেপি দুটা টাৰ্মছ একেলগে, আৰু কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ থকাৰ পিছতো যিখিনি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল আজিও কিন্তু প্ৰতিশ্ৰুতি হৈ আছে, প্ৰতিশ্ৰুতি কিন্তু তেওঁলোকে পালন কৰা নাই। অকল তেওঁলোকৰ সাংগঠনিক ভেটিটো মজবুত কৰিবলৈ সক্ষম হৈছে। আৰু তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকৰ মাজত হাই কাজিয়া নাই। হয়, তেওঁলোকে হাই কাজিয়াটো এই কাৰণে নাই, তেওঁলোকে খুব ধুনীয়াকৈ মেনেজ কৰিব পাৰে, এই মেনেজিং কেপাচিটিটো বিজেপিৰ খুব ধুনীয়া আছে, যাৰ কাৰণে তেওঁলোকৰ মাজত এই পৰিৱেশটো হোৱা নাই। আৰু যিহেতু তেওঁলোকে চৰকাৰ চলাই আছে, নহ'লে চৰকাৰত নাথাকা অৱস্থাত হ'লে তেওঁলোকৰ মাজত এনেকুৱা বিভ্ৰান্তি সৃষ্টি হ'লহেঁতেন। ঠিক আছে, মই জয়ন্ত কুমাৰ গোস্বামী মই আপোনাৰ ওচৰলৈ আহিম। তাৰ পূৰ্বে মই এটা ভাষ্য দেৱব্ৰত শইকীয়া বিৰোধী দলপতি কংগ্ৰেছৰ বিধায়ক, তেখেতৰ মই এটা ভাষ্য দেখুৱাই ল'ব বিচাৰিম, কাৰণ তেওঁ এটা অভিযোগ আনিছে যে এতিয়া বিজেপিয়ে বিৰোধীক নিষেধ কৰাৰ বাবে চৰকাৰখনক বিজেপিয়ে ব্যৱহাৰ কৰিছে। কি ধৰণে তেওঁ অভিযোগ আনিছিল, তেওঁৰ ভাষ্যটো দৰ্শকসকলক দেখুৱাই লৈছোঁ। তেখেতসকলে যে বিৰোধীক খতম কৰি দিব বিচাৰিছে এই কথাটো মই তথ্য সহকাৰে যোৱা সময়ত কৈ আহিছোঁ। আনকি চৰকাৰী পুঁজিৰে যিখিনি কাম চৰকাৰে উন্নয়নমূলক ৰাইজৰ কাৰণে কৰিছে সেইবিলাকতো বিজেপিৰ মোহৰ লগাবলৈ তেওঁলোকে চৰকাৰীভাৱে ষড়যন্ত্ৰ আৰু অপচেষ্টা চলাই থাকে। মোৰ সমষ্টিত মই এখন চিকিৎসালয়ৰ
পৰিচালনা সমিতিৰ সভাপতি মোৰ অজ্ঞাতে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই তাত কিবা বিল্ডিং উন্মোচন কৰিবলৈ যাবলৈ বিচাৰিছে, যিটো মই বাধা দিছোঁ। কাৰণ বিধায়ক হিচাপে আৰু মই সেই হস্পিটেলৰ মেনেজমেণ্ট কমিটিৰ সভাপতি হিচাপে ময়ো নিশ্চিতভাৱে চৰকাৰী কাৰ্যসূচীলৈ অৱগত হ'ব লাগে। কিন্তু ৰাজনীতি কৰিবলৈ উজনি অসমত এনেকৈ তেওঁলোকে যিটো অপচেষ্টা চলাইছে তাৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম, আৰু সেই গতিকে আমি নিজৰ অস্তিত্ব নিশ্চিতভাৱে জাহিৰ কৰিম। কিন্তু এনেকুৱা কথা নহয় যে বিজেপিয়ে চৰকাৰ কৰিলে বুলিয়েই চৰকাৰী আঁচনিবিলাকত বিজেপিকৰণ কৰিব বিচাৰে, গেৰুৱাকৰণ কৰিব বিচাৰে, তাৰ প্ৰতিবাদ ৰাইজেও কৰিব। সেই গতিকে তেখেতসকলে নিশ্চিতভাৱে গম পাব বিৰোধী আছে বুলি। জয়ন্ত কুমাৰ গোস্বামী, এই অভিযোগৰ প্ৰত্যুত্তৰ। প্ৰথম কথাটো হৈছে এইটো যে যেতিয়া মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত প্ৰথমবাৰৰ কাৰণে এডভান্টেজ আছাম 1.0 যেতিয়া অনুষ্ঠিত হ'ল অসমত, তাৰ পৰৱৰ্তী সময়ত আপোনালোকে যদি জানে আমাৰ যিটো ইণ্ডাষ্ট্ৰিয়েল এপ্ৰ'চ, এই এপ্ৰ'চটো আৰম্ভ হ'ল, ইণ্ডাষ্ট্ৰিয়েল পলিচি ডেভেলপ হ'ল, ছিংগল উইণ্ড' ছিষ্টেম ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ লগত আহিলে, যাৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েলিষ্টসকলে অসমত যাতে ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে যি পৰিৱেশ, এই পৰিৱেশৰ কথা প্ৰথমবাৰৰ কাৰণে অনুসন্ধান কৰি উলিয়ালে, প্ৰথমবাৰৰ কাৰণে এটা যোগসূত্ৰ আৰম্ভ হ'ল, যাৰ ফলত আমি 17খনকৈ কেঞ্চাৰ হস্পিটেল আমি ইয়াত পাবলৈ সক্ষম হ'লোঁ। আমি 27,000 কোটি টকাৰ যিটো জাগিৰোডত যিটো চিপছ ইণ্ডাষ্ট্ৰিজ, ছেমিকণ্ডাক্টৰ চিপছ ইণ্ডাষ্ট্ৰিজ স্থাপন কৰিবলৈ সক্ষম হ'লোঁ। আমি তাৰ ফলত NRLত 40,000 কোটি টকাৰ ইনভেষ্টমেণ্ট 1.0ৰ পৰা আহিলে। আপুনি যদি চাই তেতিয়াহ'লে বঙাইগাঁও ৰিফাইনেৰী লিমিটেডৰ এক্সটেনশ্যনৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহে বঙাইগাঁৱত ইনভেষ্টমেণ্ট আৰম্ভ কৰিলে। একে সময়তে নামৰূপ ফাৰ্টিলাইজাৰৰ ইনভেষ্টমেণ্ট আৰম্ভ হ'ল, নামৰূপৰ APLৰ ইনভেষ্টমেণ্ট আৰম্ভ হ'ল। নিশ্চিতভাৱে এক পৰিৱেশ সৃষ্টি হ'ল, আৰু এই পৰিৱেশৰ পৰৱৰ্তী সময়ত 2.0 এই পৰিৱেশক এক মান্যতা দিব আৰু এক শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব। গতিকে এডভান্টেজ 1 আমাক প্ৰথমবাৰৰ কাৰণে এপ্ৰ'চ আৰু ইণ্ডাষ্ট্ৰিয়েল এপ্ৰ'চ আৰম্ভ হ'ল, 2.0 আমাক এক সেই সামগ্ৰিকভাৱে ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰখনক শক্তিশালী কৰি তুলিবৰ কাৰণে যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই তৎপৰতাত কাম কাজ কৰিছে। আমি আশাবাদী নিশ্চিতভাৱে অসমত এক যুগান্তকাৰী পৰিৱেশ সৃষ্টি হ'ব। একে সময়তে মই আপোনাক কৈছোঁ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যিটো কথা কৈছে, তাৰ আগতে মই নেছিম আহমেদৰ কথা দুটা কথা ক'ব। এটা কথা প্ৰমাণ হ'ল, আজি ষ্টুডিঅ'ৰ মজিয়াতে প্ৰমাণ হ'ল যে কংগ্ৰেছ আৰু AIDS যে এটা মুদ্ৰাৰে ইপিঠি সিপিঠি, এই কথাটো আজিয়ে প্ৰমাণ হ'ল। তেওঁলোকৰ মাজত নিশ্চিতভাৱে হৃদয়ৰ পৰা হৃদয়ৰ লগত এটা সংযোগ আছে, কংগ্ৰেছ আৰু AIDFৰ মাজত এটা হৃদয়িক সম্পৰ্ক আছে, আৰু যাৰ কাৰণে নেছিম আহমেদে কৈছে এখন এপ্লিকেশ্যন লাগে মাত্ৰ তেওঁলোকক, আৰু এটা চৰি লাগে আৰু একাপ চাহ খাব লাগে, তেওঁলোকৰ মাজত গুণাগথা হৈ যাব। যাৰ কাৰণে কংগ্ৰেছে ভাবে যে 26ত পুনৰ AIDFৰ লগত তেওঁলোকে কংগ্ৰেছ পুনৰবাৰ মিত্ৰতাত আহিব, আৰু সেইকাৰণে আন যিসকল স্মল তেওঁলোকৰ পাৰ্টনাৰ বুলি যিসকলক ভাবে, তেওঁলোকক এতিয়াৰে পৰা আঁতৰাই ৰাখি যাতে পিছত যাতে AIDF আৰু কংগ্ৰেছৰ মাজত যি মিতিৰালি 26ত যি হ'বলৈ গৈ আছে, তাত যাতে কোনো ধৰণৰ বাধা বিঘিনি নহয়, তাৰ কাৰণে তেওঁলোকে বাকী পাৰ্টনাৰসকলক যেনেকৈ ৰাইজৰ দল বা অন্যান্য লোকসকলক এতিয়াৰে পৰা বিতাড়িত কৰিবৰ কাৰণে আৰম্ভ কৰিছে। এইটো এটা কংগ্ৰেছৰ দীৰ্ঘদিনীয়া চৰিত্ৰ। গতিকে আপুনি এটা কথা চাওক, আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যিটো কথা কৈছে, দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যিটো কথা কৈছে যে তেওঁ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নহয়, কংগ্ৰেছ অসমৰ উন্নয়নৰ প্ৰকৃত বাধা যদি কোনোবা ৰূপে থিয় দিছে, কংগ্ৰেছে থিয় দিছে। আজি আপুনি চাওক, এখন নাজিৰাত এখন হস্পিটেল হ'ব, যিখন হস্পিটেলত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে উদ্বোধন কৰিব, তেখেতে ভাল পাব লাগে, আদৰণি জনাব লাগে। কিন্তু তেওঁ কৈছে, ক'ত কৈছে, তেওঁ কেৱল মাত্ৰ ৰাজনীতিত আছে। কিহত তেওঁ ঠেহ ধৰিছে? তেওঁক নমতাৰ কাৰণে ঠেহ ধৰিছে। আৰু তেওঁক মাতক নেমাতক বেলেগ কথা, নাজিৰাৰ সমষ্টিবাসীয়ে যদি এখন অত্যাধুনিক হস্পিটেল পায়, তেওঁক মতা নমতাটো গুৰুত্ব নে হস্পিটেলখন গুৰুত্ব, এই কথাটো আমি চাব লাগিব। গতিকে কংগ্ৰেছ যে উন্নয়নৰ বিৰোধী, এই কথাটো আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ বক্তব্যত প্ৰমাণিত কৰিলে। ঠিক আছে, জয়ন্ত কুমাৰ দাস, আপুনি ৰূপক দাসৰ প্ৰশ্নৰ উত্তৰ দিব। মই এই আমাৰ গোস্বামী ডাঙৰীয়াই যিটো কথা ক'লে যে 26ত UDFৰ লগত কংগ্ৰেছৰ মিত্ৰতা হ'ব, এইটো ক্ষেত্ৰত মানে না বুলিও মই ক'ব নোৱাৰোঁ, হা বুলিও ক'ব নোৱাৰোঁ। কিয় 21ত যেতিয়া আমাৰ সভাপতি ডাঙৰীয়া জেলত আছিলে, সেই সময়ত ময়ো ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ, যে আমাৰ আলোচনা হৈছিলে কংগ্ৰেছৰ লগত, আৰু দিল্লীৰ ৰাজস্থান ভৱনত গৈ পেলাই জিতেন্দ্ৰ সিঙৰ লগত মিটিং কৰা হৈছিলে। আমাৰ কাৰ্যকৰী সভাপতি ভাস্কৰদী শইকীয়া আৰু লগত এটা টীম গৈছিলে। তেওঁলোকে তাত আমাক আশ্বাস দিলে যে 21ৰ নিৰ্বাচন আমি ৰাইজৰ দলৰ লগত একেলগে খেলিম। কিন্তু গুৱাহাটীত আহি
গুৱাহাটীত অহাৰ লগে লগে কি হ'ল আমাক লাট মাৰি খেদি দিলে দি কি কৰিলে UDFক ধুনীয়াকৈ আদৰি লৈ UDFৰ লগত তেওঁলোকে ইলেকশ্যন খেলিলে সেইটো হয়তো ৰূপক দাস ডাঙৰীয়ে জানে নাই মই নাজানো কাৰণ আমি প্ৰথম আৰম্ভ কৰিছিলোঁ যাতে সেই 21ৰ ইলেকশ্যনত আমি বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি কংগ্ৰেছৰ লগত লগ লাগিবলৈ সেই 21তে আমি প্ৰচেষ্টা লৈছিলোঁ এতিয়া প্ৰচেষ্টা নহয় 21 চনৰ পৰা আমি লৈছিলোঁ যেতিয়া আমাৰ সভাপতি নেকি জেলত আছিলে এই জেলত থকা অৱস্থাটো লৈছিলোঁ আৰু সেইখিনি সময়ত ময়ো জড়িত আছিলোঁ এই প্ৰক্ৰিয়াটোৰ লগত গতিকে 21তে আমি তেওঁলোকৰ লগত মিত্ৰতা আৰম্ভ কৰিছিলোঁ কিন্তু আমাক লাট মাৰি পেলাই UDFক মানে তেওঁলোকে আদৰি ল'লে আৰু এতিয়াও চাগে তেনেকুৱাই হ'বলৈ গৈছে নেকি কাৰণ মই এইটো কাৰণে কৈছোঁ যে জয়ন্ত গোস্বামী ডাঙৰীয়ে যিটো কথা কৈছে এইটো সঁচাত পৰিণত হ'ব নেকি মোৰ সন্দেহ হৈছে কাৰণ তেওঁলোকে বাৰে বাৰে কি কৰি আছে বস্তুটো পিছুৱাই নি আছে তাৰমানে কি এনেকুৱা এটাই হ'বগৈ নেকি কাৰণ 21ত যেনেকৈ UDFক আদৰি ল'লে আকৌ 26তো আদৰি ল'ব নেকি মোৰ এইটো সন্দেহ হৈ আছে মই একেবাৰে শেষত ৰূপক দাস মই আপোনাৰ পৰা প্ৰত্যুত্তৰটো ক'ৰবাত এটা তৎপৰতা UDFৰ লগত চলিছে নেকি ৰাইজৰ দলেও কিন্তু সন্দেহ কৰিছে নহয় এতিয়া চাওক এতিয়া তেওঁলোকৰ শাসকীয় দলৰ মানুহে কয় তেওঁলোকেতো সদায় কংগ্ৰেছৰে ইটো পিঠি বুলি কয় এটা মুদ্ৰাৰ ইপিঠি সিপিঠি কংগ্ৰেছ আৰু UDF কিন্তু আপোনালোকে দেখিছে যে যেতিয়া ৰাজ্যসভাত তেওঁলোকৰ নিমিলা অংক মিলাবলগীয়া হয় তেতিয়া তেওঁলোকে সেই মেজিক নাম্বাৰটো ক'ৰ পৰা পায় কাৰ পৰা অক্সিজেন লয় এই যে কাৰ পৰা পায় UDFৰ পৰা পায় মাজাৰ ভূঞাই কি কৰিছিল এইবিলাক কথা তেওঁলোকে জানে এতিয়া কথা হ'ল এতিয়া তেওঁলোকে এতিয়া আজি অকপতে স্বীকাৰ কৰিলে তেওঁ এফালে কয় যে বিৰোধী শক্তিশালী হ'ব লাগে আৰু তেওঁলোকে বিৰোধীৰ মাজতে কংগ্ৰেছৰ ভোট লৈ তেওঁলোকে হেৰি জিকাই বুলি তেওঁ কৈছে তাৰমানে তেওঁলোকৰ যে দ্বৈত চৰিত্ৰ তেওঁলোকে যে গণতন্ত্ৰৰ প্ৰতি বিশ্বাসী নহয় খালি তেওঁলোকৰ শাসনৰ বাগজৰি লাগে তেওঁলোক ক্ষমতাৰ দ্বাৰা লালায়িত এটা দল বা মানুহ সেইটো কথা তেওঁলোকে বুজাই দিছে তেওঁলোকে যিকোনো মূল্য বিনিয়োগ কৰিব পাৰে যি ধৰণে হৈছে আৰু তেওঁ যিটো কথা কৈছে কথাখিনি ক'বলৈ দিয়ক আপোনাক কৰ্ণৰ মাজত কোৱা নাই এইটো এই অভদ্ৰামিটো কৰিলে বেয়া লাগে আপুনি যেতিয়া কৈছে তেতিয়া আমি ভালকে কৈ আছো এইটো কেলে কৈছে নিদিব আপুনি টাইম পালে দিব আৰু আপুনি সদায় এইটো কাম কৰে যে লাষ্ট কমেণ্টটো আপুনি দিবলৈ নাপায় আপুনি এইটো কৰে এইটোতে গম পায় এতিয়া আপোনালোকে টুইন টাৱাৰৰ কথা কৈছিল আমি দেখিলো হৈ গ'ল এই টুইন টাৱাৰটোৰ আজি নাম হৈছে বাজপেয়ী ভৱন গুৱাহাটীবাসীয়ে দেখিছে অসমবাসীয়ে দেখিছে গুৱাহাটীত টুইন টাৱাৰ নামাকৰণ কৰা হৈছে বাজপেয়ী ভৱন বুলি গুৱাহাটীৰ পানীৰ ব্যৱস্থা কি কৰিলে গুৱাহাটীত খোৱা পানীৰ ব্যৱস্থা কি কৰিলে গুৱাহাটীত কি কৈছিলে আপোনালোকে কি কৈছিলে আজি আপোনালোকে সামৰিব লাগিব এতিয়া মিত্ৰতাৰ এটা চিন্তা চৰ্চা কংগ্ৰেছৰ পৰা আৰম্ভ হৈছে আমি আশা কৰিম যে এটা সুস্থ ৰূপত আলোচনা হওক এটা বিৰোধী শক্তি ৰাজ্যৰ প্ৰয়োজন আছে এটা শক্তিশালী বিৰোধী শক্তি হওক কিন্তু তাত চৰ্ত যে থাকিব নালাগিব সেই কথা কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে অনাগত দিনত এতিয়া ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ এই ক্ষেত্ৰত ভূমিকা কি হয় সেয়া লক্ষণীয় হ'ব আমাৰ সকলোৰে দৃষ্টি নিবদ্ধ থাকিব এই ঐক্য সঁচাকৈয়ে সফল হ'ব নে নাই আজিৰ অনুষ্ঠান ইয়াতে সামৰিছোঁ ধন্যবাদ